এইবাৰ কিবা এটা কৰিমেই বুলি আকৌ মধ্যগমলৈ যাব নোৱাৰোঁ ঘৰৰ মাটি বাৰী চব বিক্ৰী কৰি থৈ আহিছোঁ এনেকৈ থাকোঁতে থাকোঁতে জেপৰ পইচাকেইটাও খতম হৈ থাকিব এতিয়া গুৱাহাটীত ডাঙৰ কথা ভাড়া ঘৰ যেনে তেনে বাৰটাতে ভাড়া ঘৰ এটা ঠিক কৰিব পৰা হ'লে হেৰা তোমাৰ ঘৰ ইয়াতে নেকি ইয়াতে মানে বহুত কথাও মিন কৰিব পাৰে এই ঠাইৰ হয়নে নহয় গুৱাহাটীৰ হয়নে নহয় গোটেই অসমখনৰ হয়নে নহয় নহয় ইয়াৰে মানে এইখন ঠাই হয়নে নহয় সেইটো সুধিছোঁ ইয়াৰ নহয় যোৰহাট মধ্য গৌমুৱাত 3জন আদৰ্শ যুৱক আছে এজন নৱ আমগুৰি অৰুণোদয় একাডেমীত কাম কৰে এটা হ'ল নগা পপুলাৰ মানে ছ'চিয়েল ছাৰ্ভিচ কৰে আৰু ইজন কোন সোধক কোন দীপ আমাৰ বৰনগৰ ৰাজহুৱা নামঘৰত সম্বৰ্ধনা জনোৱাৰ কথা চলি আছে টকা 1000 দিলেই হ'ব তেনেহ'লে লাভ নাই মোক মধ্যগৌমুৱাৰ মানুহ নালাগে ইয়াৰ মানুহ লাগে আৰে মধ্য গৌমুৱা হ'লেও ইয়াত পাৰ্মানেণ্ট হৈ গৈছোঁ কওক কিহৰ বাবে লাগে মানে এই মৰণি চাব পৰা মানুহ এজন লাগিছিল আগতে এজনে চাইছিল বোলে ছোৱালীৰ বিবাহৰ যোগ আছে এবছৰৰ আগৰ কথা নাই এতিয়ালৈকে কোনো খবৰেই নাই তাকে বোলো বেলেগ কাৰোবাক দেখুৱাওঁ এজন আছে ৰিটায়াৰ্ড টিচাৰ কটকী ছাৰ স্কুলখনৰ ওচৰৰ ফিল্ডখন যে দাঁতিতে আছে আছে আপুনি থাকে ক'ত এই হেমন্ত কাকতিৰ ভাড়াঘৰ কি কাকতি খোৱা ভাড়াঘৰত থাকে ক'ৰ পৰা হ'ব মানে ভাড়াঘৰটো য'ত আছে সেইডোখৰ ঠাই কালিকা লগা তাত কেতিয়াও বিয়া নহয় আৰু বিয়া হ'বলৈ হ'লেও ভাগি যায় হেৰা মোৰ ছোৱালীজনীৰ যিমানকেইটা ল'ৰা আহিছে চব কেঞ্চেল হৈ যায় কোৱা নাই জানো কালিকা লগা ঠাই অভিশাপ আছে তাত থাকিলে কাৰো বিয়া নহয় যিবোৰ আগতে বিয়া হৈ তাত আছেগে সেইবোৰ বেলেগ কথা হয় নেকি হেৰি বিয়াৰ কথা যদি চিন্তা কৰিছে ভাড়া ঘৰ সলনি কৰক শুৱনি দেখা লাভ নাই শুৱনিত ভালেই পাব মাটি ঘৰ যদি খেলি মেলি আছে তেতিয়া ঠিকেই কৈছা বুজিছা মই আমাৰ এওঁৰ লগত কথাটো আলোচনা কৰি লওঁ বুজিছা বিয়াখনেই মোৰ বাবে ডাঙৰ চিন্তা আহোঁ দিয়া ৰোৱা হে প্ৰভু মিছা আশ্ৰয় লৈছোঁ অকল ভাড়া ঘৰ বাবে ক্ষমা কৰিবা প্ৰভু কৃষ্ণ এটা ভাড়াতে যদি 300 টকা পায় আৰু দিনটো কোনে কষ্ট কৰি মৰিব এতিয়া দুপৰীয়াৰ ভাতকেইটা খাই আজি কিমান ভাল লাগছে নহ'লে হৈ ৰামচন্দ্ৰৰ হোটেলত দিনটো শুকুনা ৰুটি টানি থাকিব লাগিল হয় মানুহটোৱে কৈছি মাজে মাজে এনেকুৱা ভাড়া বোলে ওলৈয়ে থাকে দি ভাত কেইটামান দি এই বকুলি হাঁহ নহয় ভাত কেইটামান দি মানুহজনী কি হৈছে এই 3টামান বাজিল নেকি বাৰু বহুত দিন হ'ল দুপৰীয়া বাগাত দিয়া নাই এতিয়া অলপ বাগাত দি লওঁ সন্ধিয়া ওলাবি অলপমান ফুৰি আহিম যায় আলু চব খাম এতিয়া আকৌ কোনে ফোন কৰিছে জানো কোনেবা কৈছে এইডাল থাকিলেও দিগদাৰ নাথাকিলেও দিগদাৰ মই চাই আহিছো ৰচোন মই ধৰো কোন চাই লওঁ এটা নম্বৰহে ওলাই আছে কোন হয় মই ক'ব নোৱাৰো কিন্তু মই কাৰোলৈকো ফোনো কৰা নাই আৰু এই নিজে নিজেহে কৰি থাকে এই 3 বজাত কাকো ফোন কৰিবলৈ কোৱাও নাই সঁচাকৈ কৈছো তেৰি কিবা 188 নেকি ভৰেলি বোলে বহুত কিবা কিবি পায় এহঁতে মাথা বেয়া কৰি দিব দেই ল কৃষ্ণ প্ৰভু এদিন জমদূত নামি আহিল বুঢ়াক ক'লে বোলে তই জীৱনত বহুত পুণ্য কৰিছা তোক মই এটা শক্তি প্ৰদান কৰি লওঁ আজিৰ পৰা তই
অন্যায়ৰ বিৰুদ্ধে যুঁজ দিবি তাৰ পিছত বুঢ়াই ভিলেনবিলাকক এফালৰ পৰা মষিমূৰ কৰি পেলালে তাৰপিছত তাৰপিছত আৰু কি চিনেমা দিয়ে ৱা নাচ গানবোৰ ফাইট চব থাকিব নাচ গানো থাকিব ফাইটিঙো থাকিব চব বুঢ়াই কৰিব বাই দাবাই বুঢ়াৰ এজনী লাভালো থাকিব হয়নে দেউতা বুঢ়া এজনী লাভাৰো থাকিব বট থাকিব আজি জমদূতৰ পৰা বল পোৱা নাই নেকি তথাপিতো বুঢ়া হিৰো হ'লে ভাল নালাগিব নেকি ডেকা ল'ৰা ছোৱালীবোৰে চিনেমাই নাচাব আজি চাব বুঢ়াই উৰি উৰি ফাইট কৰিব কিছু আছাম থিয়েটাৰ মিউজিয়াম তথাপিওতো ধুনীয়া মানুহ ল'ব লাগিব মই কিয় আছো আপুনি হিৰো হ'ব আলবত হিৰো হম মোৰ বহুত ধুনীয়া হাউচ এটা হিৰো হোৱা এতিয়া হেমন্তই চিনেমা বনাবা মই হিৰো নহম ইম্পচিবল অ' ককা আপোনাৰ লগত কোনে হিৰোইন কৰিব হে মই নিজে এৰেঞ্জ কৰি ল'ম ডোণ্ট টেক এনি টেনশ্যন বাইদা বাই চিনেমাখনৰ নামটো লৈহে অলপ চিন্তিত মই বোৱাৰী দেউতা নাতি বোৱাৰী অ' ককা এই দুয়ো মিলি চিন্তা কৰিবাচোন নামটো দিলে ভাল হয় এই হেৰি মই অলপ আহি আছো বা জানাই নহয় মোৰ বিষয়ে এক্সকিউজ মি থেংক কথা নাই বতৰা নাই আহি গ'ল হিৰো হ'বলৈ ইফালে আকৌ পিটিক পিটিক সৰু পানী চুবলৈ গৈয়ে থাকে অ' মা হিৰোইন ক'ত এৰেঞ্জ কৰিব জানো পাই কিনো হ'ব এইখন ছাৰ ৰ'বচোন কোৱা কি হ'ল এইটো লৈ লওকচোন মোবাইল এইটো ক'ত পালা এই অফিচাৰ ছাৰজনে 2000 টকাত বিক্ৰী কৰিছিল এইটো ফোন 2000 টকাত দিছে ইমান কমত পালানে কিবা বেয়া হৈ আছে নেকি মই এইবিলাক ক'ব নোৱাৰো খালি এইটো যদি মোৰ ওচৰত থাকে তেনেহ'লে মোৰ সংসাৰখন নষ্ট হ'ব মোৰ স্বভাৱ নষ্ট হ'ব চৰিত্ৰও বেয়া হ'ব কেলে কি হ'ল এই হ'বলৈ একো নাই মুঠতে এইটো লোৱা দিন ধৰি মোৰ সংসাৰখন একে জ্বলাই মাৰিছে এতিয়াহে গম পালোঁ বুজিছে এই মোবাইলবোৰ ওলোৱাৰ পিছতে জীয়ৰী বোৱাৰীবিলাকৰ পলোৱা কোবটো বাঢ়িছে ছাৰ আপুনি এইটো লৈ লওকচোন নহ'লে ময়ো পলাই যাব লাগিব এই ল'বলৈ ল'ব নোৱাৰো নহয় পইচা পাতি নাই দেখোন মোৰ তাত এটা কাম কৰা এই ছাৰকে দি আহা যোৱা এই দিবলৈ গ'লো নহয় নলয় ইফালে বাইদেউকো দেখুৱাবলৈ মানা কৰিছে ছাৰ আপুনিয়ে থৈ দিয়কচোন পইচাবোৰ দিব নালাগে এতিয়া এইটো যদি মোৰ ওচৰত থাকে তেনেহ'লে মই আওমৰণে মৰিব লাগিব মই এতিয়া যাওঁ আমাৰ ইয়াকো ভিতৰতে শুই আছে সেইটো সুবিধাতে ওলাই আহিছোঁ লওক হে ভগৱান কাহিনী বিচাৰি ইমান ঘূৰিব লগা হৈছে যিবিলাকে কাহিনী পাইছোঁ খিচিৰিয়ে নে কাহিনীয়ে একো ধৰিবই নোৱাৰি আলু দাইল পিঁয়াজ চাউল পাচলি দি ৰান্ধিলে যিটো খাদ্য হ'ব এই কাহিনীবিলাকো সেই একেই হৈছে না আগ আছে না গুৰি আছে নাম থকা কেইজনৰ ওচৰততো যাবই নোৱাৰি যিহে ৰেট কাহিনীয়ে মোক পাগলা কৰি দিব আৰু এইবিলাক আছেই নহয় গানত হাত মেলি মেলি ওলোৱা এক্টৰ এক্ট্ৰেছবিলাকে পিছত জ্বলাব আছেই ভিতৰত কি পৰিলে এওঁ নহ'লে এই নিশ্চয় এহেঁত দুজনী কোনোবা এজনীয়ে কিবা ভাঙিলে দেতা আহিলে ইমান দেৰি কৰিলে যে আপুনি কাহিনী বিচাৰিলে নে ক'ৰবাত হেৰুৱা গাই গৰু বিচাৰিলে ধৰা হেৰুৱা গাই গৰু বিচাৰিবলৈ ভাল বাংলাদেশলৈ গ'লেই হ'ল কিন্তু কাহিনী বিচাৰাটো বৰ টান বৰ বেবেৰি বাং কাহিনী বুইছা ৰ'বা বাৰু সেইবিলাক বাদ দিয়া ভিতৰত কি ভাঙিলে
অহ নহয় গিলাচ এইটো 3 নম্বৰ সেইকাৰণে এতিয়াৰ পৰা ষ্টিলৰ গিলাচ ব্যৱহাৰ কৰিছোঁ হেৰা কেনেকৈ ভাঙিল ৱা প্ৰেক্টিচ কৰিছে আকৌ কেনেকৈ ফাইটিং কৰিব কেনেকৈ ফাইটিং কৰিব আৰু আমাৰাই ভিতৰত ফাইটিং প্ৰেক্টিচ কৰিছে মা নহয় ককা অ' দেতা আপুনি ককা আহিলে বুলি গম নাপায় নহয় ন আহি গ'ল নহয় বুঢ়া একেবাৰে দেউতা আহি গ'ল মানে ফুল ফৰ্মত আহিছে হিৰো হ'ব বোলে ৰজনী নেকি তেওঁৰ নিচিনা এক্টিং কৰিব আৰু অমিতাভ বচ্চন দিলীপ কুমাৰ সেইবিলাকৰ নিচিনাও এক্টিং কৰিব অ' দেতা আপুনি হাত মুখ ধুৱকগৈ মই আপোনালৈ চাহ একাপ আনোগৈ দেই হে ভগৱা বাকীখিনি তুমি জানাই দেখোন এওঁতো ইমান সোনকালে অহাৰ কথা নাছিল এতিয়া আহিলে যে কোননো অ' আপুনি এওঁ ঘৰত নাই নহয় আপুনি বাৰু চাকৰি সংক্ৰান্তত আহিছে নেকি পিছে এওঁ এতিয়া চাকৰি দিব নোৱাৰে জানে এই চৰকাৰে টকা খাই দুৰ্নীতি কৰি চাকৰি দিছে বুলি জেইলত ভৰাই থয় নহয় মই বেলেগ এটা কথাতহে আহিছিলোঁ হেৰি নহয় আপোনাৰ নামটো জোনালী নহয় জানো অঁ কিয় সুধিলে নহয় মানে আপোনাৰ মায়ে ফোন কৰিছিলে ফোনত মায়ে ফোন কৰিছিল আপোনাৰ ফোনত কিন্তু মইতো আপোনাৰ ফোন নম্বৰ কেতিয়াও কাকো দিয়াই নাই অ' আপোনাৰ দেখোন ফোন নম্বৰে মোৰ ওচৰত নাই নহয়ো এইটো ফোনক কৰিছিলে কথা পাতক লওক এইটো ফোন হেৰি এইটো ফোন আপুনি ক'ত পালে এই পালোঁ আৰু ক'ৰবাত কথা পাতকচোন এইটো মোৰ ফোন আজি কেইদিনমানৰ আগতে হেৰাইছিল তাৰ মানে আপুনি চুৰ কৰিছিল হেৰি মই আকৌ আপোনাৰ ফোনটো কেলৈ চুৰ কৰিমহে ই আমাৰ এই ভাড়াঘৰ কাষত যে কেঁচা ঘৰটো আছে তাত থকা মানুহজনীয়ে মোক দিলে লৈ যাওক বুলি পইচা দিয়া হোৱাই নাই ইমান ফোন আহিছে তাৰ মাজতে আপোনাৰ মাৰ ফোনটো পালোঁ বোলো ওচৰতে থাকে যেতিয়া খবৰটো দিয়ে আৰু কথা পাতক সোনকালে সেইবোৰ বাদ দিয়ক এইটো মোৰহে ফোন চাওক বেয়া নাপাব বৰ্তমান কিন্তু এইটো মোৰে ফোন কিবা ক'বলগীয়া থাকিলে সেই মানুহগৰাকীক ক'ব আৰু কথা নাপাতে যদি ফোনটো দিয়ক মই যাওঁ I am a disposer. ভাগাৰ লাগি গ'ল I am so tired. ইহঁতক অলপ দেখুৱাই দিলোঁ মই হিৰো হ'ব পাৰোঁ নে নোৱাৰোঁ I am still young and handsome like Robbie Sharma. Nati Buari. Oh, Nati Buari. Come here immediately. অ' ককা এই মায়ে আপোনাৰ ৰিহাৰ্চেল চাই একদম ধামকে পৰি থাকিলে এতিয়া বিচনাত শুই আছে দেখিলা কেইলামতে বেহুচ হৈ যা পুৰা চিনেমা চালেতো চেঞ্জ হৈ যাব বুজিছা নাতি বোৱাৰী ঐ ডেকা কালত হিৰো হোৱাৰ বিৰাট হাউচ আছিল সুবিধা নাপাওঁ নিজৰ চলিয়ে বনোৱা চিনেমাত মই হিৰো হৈ পেলাই মোৰ বহুদিনীয়া হাউচ এটা মই পূৰণ কৰিম অ' হিৰোইন ক'ত পাব হিৰোইন হোৱাট ইউ চে মাৰিলে হিৰোইনৰ লাইন লাগি যাব আচ্ছা এই থাকতা হেমন্ত কাত এই মাত্ৰ ঘৰত সোমাইছেহে ভাগৰ লাগিলে বোলে গোটেই দিনটো কাহিনী বিচাৰি ফুৰিলে যে ই বেটা ননচেন্স মোক কোৱা নাই কিয় মই দেখোন কাহিনী অলৰেডি ৰেডি কৰি ৰাখিছ তাক কল কৰিছো বুলি কোৱা অ' ককা আপোনাক এতিয়া মাত নিদিয়ে বোলে ৰাতিপুৱাহে মাত দিব নাজানো নহয় আপুনি বহকচোন দেই মই ভাত বনাওগৈ আৰু ভাত খাই আপুনি চিধা শুই থাকিব আকৌ ৰিহাৰ্চেল নকৰিব আকৌ হিৰোইন এই আমাৰ গাঁৱত গাঁওবুঢ়া ঘৈণীয়েককে দেখো হিৰোইন কৰিব পাৰি নে বুদ্ধেশ্বৰৰ ঘৈণীয়েকক ওলাব লাগিব অলপ মোৰ লগত ডান্স কৰিব পৰা হ'ব লাগিব মাধুৰীমাকে লওঁ নেকি বয়সে চয়সে মিলি যাব